তেতিয়া ৰাতি প্ৰায় 12 মান বাজিছিল। মধ্যপ্ৰদেশৰ গোৱালিয়ৰ চহৰ। হঠাৎ এটা চাৰিআলিত এক হুলস্থুল লাগিল। এজন গাড়ী চালকক কেইজনমান পুলিচে বৰকৈ মাৰধৰ কৰিবলৈ ধৰিছে। চালকজনে বাৰে বাৰে হাতজোৰ কৰি অনুৰোধ কৰিছে, বিনা দোষত আপোনালোকে মোক কিয় মাৰধৰ কৰিছে? মইতো একো দোষ কৰা নাই, মইতো গাড়ীও ঠিকমতে চলাই আছোঁ। ছাৰ, এই বোলে গাড়ী ঠিকমতে চলাই আছে, তাৰ বোলে একো দোষ নাই। এজন আৰক্ষীয়ে ঠাট্টাৰ সুৰত হাঁহি হাঁহি আৰক্ষীৰ উচ্চপদস্থ বিষয়াজনক ক'লে। আৰু দুচাটমান লগাই দিয়া আৰু এটা মোটা অংকৰ যোগাৰ কৰা। বিষয়াজনৰ আদেশ পাই দুজন আৰক্ষীয়ে উবেৰ চালকজনক আৰু দুচাটমান দিওঁ বুলি আগবাঢ়িলে। এইবাৰ চালকজনে গাড়ীৰ কাগজ পত্ৰ সকলো দেখুৱাই ক'লে, এয়া চাওক ছাৰ, মোৰ গাড়ীৰ কাগজ পত্ৰ সকলো ঠিকেই আছে। মই সময়মতে সকলো নথি পত্ৰ আপ টু ডেট কৰি ৰাখিছোঁ আৰু আপোনালোকে অনলাইনত চেক কৰি চাব পাৰে। আৰক্ষীৰ এজনে কাগজ পত্ৰখিনি সোঁহাতেৰে আজুৰি চেক কৰি চালে আৰু ছাব ইন্সপেক্টৰজনৰ ওচৰলৈ গৈ ক'লে, ছাৰ, ইয়াৰ দেখোন কাগজ পত্ৰ সকলো ঠিকেই আছে, গাড়ীৰ কণ্ডিশ্যনো ঠিকেই আছে। কি কৰা যায় এতিয়া? ইয়াৰ পৰা কেনেকৈ জৰিমনা লওঁ? এটা কাম কৰা, মদ খাই গাড়ী চলাই ট্ৰাফিক ৰুল নমনা বুলি জৰিমনা লোৱা, ছাব ইন্সপেক্টৰজনে ক'লে। আৰক্ষীৰ জোৱানজনে এলকহল টেষ্টিং মেচিনটো উলিয়াই চালকজনৰ মুখত দিলে। এয়া চা, তই মদ খাই গাড়ী চলাইছ। এতিয়া ৰুল মতে তই 5,000 ফাইন দিব লাগিব আৰু যদি দিব নোৱাৰ তেন্তে 6 মাহৰ জেল খাটিবলৈ সাজু হ। ছাৰ, এনেকুৱা নকৰিব, আপোনালোকে বিশ্বাস কৰক। ছাৰ, মই মদ খাই গাড়ী কেতিয়াও নচলাওঁ। চালকজনে আৰক্ষী জোৱানজনৰ এক প্ৰকাৰ হাতে ভৰিয়ে ধৰিলে। ব'ল, আমাৰ ছাৰে যি সিদ্ধান্ত লয় সেয়াই হ'ব। জোৱানজনে চালকজনৰ চোলাৰ কলাৰত ধৰি ছাব ইন্সপেক্টৰজনৰ ওচৰলৈ লৈ গ'ল। ঐ, তই মদ খাই কিয় গাড়ী চলাইছ হা? এই বুলি কৈ ছাব ইন্সপেক্টৰজনে এটা প্ৰচণ্ড চৰ সোধালে। তই জাননে মদ খাই গাড়ী চলোৱাৰ শাস্তি কি হ'ব পাৰে? ছাৰ, মোক বিশ্বাস কৰক, আপোনালোকৰ মেচিনত কিবা ভুল হৈছে। মই মদ খোৱা নাই ছাৰ। এটা কাম কৰ, আমি যদি তোক নিয়মমতে ফাইন দিবলৈ কওঁ তেন্তে তই 5,000 দিব লাগিব। কিন্তু তই এতিয়া 3,000 দিলে আমি ইয়াতেই কেছটো ৰাফা দাফা কৰিম আৰু তয়ো সোনকালে যাব পাৰিবি। ছাৰ, মই ইমান পইচা ক'ৰ পৰা দিম? ৰাতি ইমান দেৰিলৈ গাড়ী চলায়ো ইমান পইচা ইনকাম কৰিব নোৱাৰোঁ। মোৰ ঘৰৰ অৱস্থাও ভাল নহয় ছাৰ। ঘৰত মা আৰু দেউতা দুয়োটাই অসুখীয়া। কিবাকৈ এই গাড়ীখন চলাই ঘৰখন চলাই আছোঁ। এদিন ভালকৈ খালে পিছদিনা খাবলৈ পাম নে নাপাম চিন্তা হয় ছাৰ। তাৰোপৰি মা দেউতাৰ বেমাৰৰ দৰৱ পাতিটো আছেই। দয়া কৰক ছাৰ। এটা কাম কৰ, যা, তোৰ অৱস্থাটো চাই মই 1,000 কমাই দিছোঁ। এতিয়া 2,000 টকা দে আৰু ইয়াৰ পৰা ভাগ। চালকজনে পুনৰ কাকুতি মিনতি কৰি ক'লে, নাই ছাৰ, মই আপোনালোকে কোৱা কথা মানিব নোৱাৰিম, কাৰণ মই একো ভুল কৰা নাই। মোৰ কাগজ পাতিও ঠিকেই আছে, গাড়ীৰ কণ্ডিশ্যনো ঠিকেই আছে আৰু মই মদ খোৱা নাই ছাৰ। কি কৈছ তই? তাৰ মানে আমিহে ভুল কৰিছোঁ। ইয়াক এটা কাম কৰা, গাড়ীত উঠোৱা আৰু থানালৈ লৈ ব'লা, তাত সকলো বুজাই দিম। ছাব ইন্সপেক্টৰজনৰ আদেশ পাই আৰক্ষী জোৱানজনে চালকজনক পুলিচৰ জীপত বহুৱাই থানালৈ লৈ গ'ল। উবেৰ চালকজনক থানাত দেখি থানাৰ অচিৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। অচিয়ে লগে লগে চালকজনৰ হাতে ভৰিয়ে ধৰিলে আৰু নিজৰ লগতে সকলোকে ক্ষমা কৰি দিবলৈ অনুৰোধ কৰিলে। তাৰ পিছত উবেৰ চালকজনে যি কৰিলে, থানাত উপস্থিত সকলো হতবাক হৈ পৰিল। নমস্কাৰ প্ৰিয় দৰ্শক, আজি পুনৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয়ৰ কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰকৃততে সেই উবেৰ চালকজন কোন আছিল, যাক দেখা মাত্ৰকে থানাৰ অচিৰ ভৰিৰ তলৰ মাটি খহি পৰিছিল? এখন থানাৰ অচিয়ে কিয় এজন সাধাৰণ গাড়ী চালকৰ ভৰিত ধৰিবলৈ বাধ্য হ'ল? এই সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এইখিনিতে আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ, আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, যাতে আপোনালোকে আমাৰ চেনেলত প্ৰকাশ পোৱা নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে আৰু চাই থাকে। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। তেতিয়া ৰাতিপুৱা 4 বাজিছে। সৰু সৰু চৰাই চিৰিকটিৰ কোলাহলে ৰাতিপুৱাৰ জাননী দিছে। বাহিৰত ফিৰফিৰীয়া বতাহ। বেদান্ত বিচনাৰ পৰা উঠি পাকঘৰলৈ গ'ল।
গৰম পানীৰ ফ্লাস্কটোৰ পৰা পানী এগিলাচ ঢালি লোৱা শব্দ শুনি মাকো বিচনাৰ পৰা উঠি আহিল। বেদান্ত উঠিলেই চাগে, ইমান সোনকালে উঠি সি কলৈ যায়নো? মা, সোনকালে গাড়ীখন লৈ ওলাই যাওঁ, তেতিয়াহে ষ্টেচনৰ ভাড়াকেইটা মাৰিব পাৰিম। কিন্তু বেদান্ত। পানীগিলাচ খাই বেদান্তই মাকক ক'লে, মা, তুমি চিন্তা নকৰিবা, মই 9 বজাত ঘৰ পামহি, তেতিয়া একেলগে ব্ৰেকফাষ্ট কৰিম। এইবুলি কৈ বেদান্তই বগা ৰঙৰ ছুইফ্ট ডিজায়াৰ গাড়ীখন লৈ ষ্টেচনলৈ বুলি ওলাই গ'ল। মাক মিনতী পুনৰ বিচনালৈ গ'ল। ইমান কষ্ট কৰিবলৈ লৈছে ই, ৰাতিও 12 মান বাজে, ৰাতিপুৱাও সোনকালে যায়। এনেকৈ কষ্ট কৰিলে সি দেখোন শুকাই ক্ষীণাই যাব। হে ভগৱান, তুমি চাবা আৰু। মিনতীয়ে বিচনাতে পৰি এনেকৈ চিন্তা কৰি থাকিল। 4-5টামান ট্ৰিপ মাৰি 9 মান বজাত বেদান্তক ঘৰলৈ গুচি আহিল। বেদান্ত, সোনকালে হাত মুখ ধুই প্ৰথমে চাহ একাপ খাই ল, তাৰপিছত ৰুটি ভাজি খাবি, মাক মিনতীয়ে পাকঘৰৰ পৰাই ক'লে। কান্ধত গামোচা এখন লৈ বেদান্তই বাথৰুমৰ ফালে গৈ গৈ সুধিলে, দেউতা উঠিলেনে মা? উঠিলে। দেউতাৰাই ড্ৰয়িং ৰুমতে বহি পেপাৰ পঢ়ি আছে। বেদান্তই বাথৰুমৰ কামখিনি শেষ কৰি পাকঘৰলৈ আহিল। সেই সময়তে দেউতাকো পাকঘৰলৈ আহিল। তিনিও ডাইনিং টেবুলতে বহি ৰুটি ভাজি খোৱা আৰম্ভ কৰিলে। বেদান্ত, তই আজি ইমান সোনকালে গাড়ীখন লৈ ওলাই গৈছ যে? দেউতাকে সুধিলে। দেউতা, ৰাতিপুৱা সোনকালে গাড়ীখন লৈ ওলাই যাব পাৰিলে ষ্টেচনৰ ভাড়া কেইটামান মাৰিব পাৰি, আৰু পইচা পাতিও অলপ সৰহকৈ পোৱা যায়। বেদান্তৰ কথাত দেউতাকে ক'লে, কিন্তু তই ইমান কষ্ট কৰি পঢ়া শুনা কেতিয়া কৰিবি? ডিগ্ৰীটো ভালকৈ কমপ্লিট কৰ, তেতিয়াহে ভাল চাকৰি এটা পাবি। আৰু ডিগ্ৰীত ভাল ৰিজাল্ট কৰিবলৈ হ'লে ভালকৈ পঢ়িব লাগিব, অলপ সময় দিব লাগিব। দেউতাকৰ গুৰু গম্ভীৰ কথাখিনি পাতল কৰিবলৈ বেদান্তই হাঁহি হাঁহি ক'লে, তুমি চিন্তা নকৰিবা দেউতা, এই বেদান্ত বৰ বেলেগ ধৰণৰ, ই সকলো মেনেজ কৰিব পাৰে। আৰু তই যে কৈছ তোৰ আৰু এটা লক্ষ্য আছে বা সপোন আছে এজন প্ৰশাসনিক বিষয়া হোৱাৰ, সেয়া কি হ'ব? মাকৰ কথাত দেউতাকে অলপ ভেকাহি মাৰি কোৱাৰ দৰে ক'লে, হেৰা মিনতী, প্ৰথমে তাক ডিগ্ৰীটো ভালকৈ পাছ কৰিবলৈ দিয়া, তাৰপিছতহে সি UPSCত মাথা লগাব পাৰিব। হ'ব দেউতা, তোমালোক নিশ্চিন্ত মনে থাকা, মই ডিগ্ৰীও কমপ্লিট কৰিম আৰু এদিন এগৰাকী প্ৰশাসনিক বিষয়াও হ'ম। কিন্তু দেউতা, ঘৰখনটো চলাব লাগিব। তোমাৰ পেঞ্চনৰ টকাকেইটা দেখোন তোমালোক দুয়োৰে দৰৱ আনোতেই খৰচ হয়, সেইবাবেহে এইখিনি কষ্ট কৰিছোঁ। বেদান্তৰ কথা শুনি দেউতাকৰ চকু পানী নিগৰিলে। তহঁতক মই সুখ দিবই নোৱাৰিলোঁ খুব সোনকালে বেমাৰত পৰিলোঁ। এয়া দেউতা, তুমি মানে বৰ ইম'চনেল দেই। মই আছোঁ নহয়, তুমি কিয় ইমান চিন্তা কৰিছা? মা, তুমিয়ে কোৱাচোন, তোমালোকৰ কাৰণেই যদি মই কষ্ট নকৰোঁ তেন্তে কাৰ কাৰণে কষ্ট কৰিম? চা শুন, তোৰো এটা ভৱিষ্যত আছে, এদিন তয়ো বিয়া পাতিব লাগিব। এতিয়াই ইমান কষ্ট কৰিলে তোৰ দেহাটোলৈওতো চাব লাগিব। হ'ব মা, হ'ব দেউতা, চিন্তা নকৰিবা, মই এতিয়া অলপ শুই লওঁ। এইবুলি কৈ বেদান্ত শুবলৈ গ'ল। আনফালে বেদান্তৰ মাক দেউতাকে সেই একেবোৰ কথাকে পাতি পাতি পাকঘৰতেই কিছু সময় কটালে। সেইদিনা বুধবাৰ আছিল। বৰষুণ দিয়া নাছিল যদিও বতৰটো ডাৱৰীয়া, ঠাণ্ডা বতাহো বলি আছে। 9 মান বজাত বেদান্তই ৰাতিপুৱা ষ্টেচনৰ ভাড়া কেইটামান মাৰি ঘৰ পালেহি। আহিলি শুন। মা, মোক সোনকালে কিবা এটা খাবলৈ দিয়া, মই আকৌ যাম এতিয়া। এতিয়া যাৱই যে? মা, মই এতিয়াই যাম। এই মোহনদাৰ বৌক হেনো চহৰৰ হস্পিটেললৈ লৈ যাব লাগে। তেওঁলোকে মোক 10 বজাত পোৱাকৈ মাতিছে। হয় নেকি? তেন্তে আজি ঘূৰি আহোঁতে তোৰ দেৰি হ'ব। যদি ডক্তৰক দেখুওৱা সোনকাল হয় তেতিয়া দেৰি নহয়, ডক্তৰৰ ওপৰতহে কথা, কিমান টাইম লয়। বেদান্তই ভাত কেইটামান খাই ওলাই গ'ল। মিনতীয়ে বেদান্তৰ দেউতাক আৰু নিজলৈ বুলি ৰুটি ভাজি বনালে আৰু পাকঘৰতে বহি খালে। হেৰা মিনতী, আজি মোৰ প্ৰেছাৰটো এবাৰ চেক কৰিব লাগিছিল নেকি? গাটো বেয়া লাগিছে নেকি আপোনাৰ? নাই, তেনেকুৱা ইমানো বেয়া লগা নাই, কিন্তু মাজে মাজে যেন। ৰ'ব, মই বেদান্তক ফোনটো কৰি জনাওঁ। নালাগে মিনতী, সি এঠাইলৈ ওলাই গৈছে, মিছাতে তাক চিন্তাত পেলাব নালাগে। এটা কাম কৰা, তোমাৰ ওচৰত আমাৰ তিনিআলিৰ ফাৰ্মাচিষ্ট মইনুলৰ ফোন নম্বৰটো আছে যদি তালৈ এটা ফোন কৰা।
আৰু প্ৰেছাৰ জোখা মেচিনটো লৈ আমাৰ ঘৰলৈ আহিবলৈ কোৱা। মিনতীয়ে কথামতে কাম কৰিলে। যথাসময়ত মইনুল আহি উপস্থিত হ'ল। আপোনাৰ বৰ্তমান প্ৰেছাৰটো ঠিকেই আছে, একো চিন্তা কৰিবলগীয়া নাই। কিবা দিগদাৰী হ'লে ফোন কৰিব, মই আহি যাম। দুপৰীয়া বেদান্তই মাকলৈ ফোন কৰিলে। মা, মই আজি দুপৰীয়া ঘৰলৈ নাযাওঁ। কিন্তু কিয় শুন, তোৰ খোৱা বোৱা? আজি হোটেলতে খাম। মই মানে মোহনদাৰ বৌক ঘৰত থৈ আকৌ এটা ভাড়া পালোঁ, সেয়েহে গুচি আহিলোঁ। সেয়েহে ঘৰ পাওঁতে অলপ দেৰি হ'ব পাৰে, তোমালোকে চিন্তা নকৰিবা। ঠিক আছে, যিমান পাৰ সিমান সোনকাল কৰিবি। আৰু কি মা? নাই, একো নাই, সোনকালে খাই ল'বি। মিনতীয়ে বেদান্তৰ দেউতাকৰ গাটো বেয়া লাগি থকা কথাটো কম বুলি ভাবিও নক'লে, কাৰণ বেদান্ত আছে তাৰ কামত, এক অন্য চিন্তা, আৰু দেউতাকৰ কথা ক'লে সি বেছিকৈ চিন্তাত পৰিব। সন্ধিয়া 8মান বজাত বেদান্তৰ ফোনটো বাজি উঠিল। ফোনৰ সিটো পাৰৰ পৰা মাকৰ থুকাথুকি মাত। শুন, তই সোনকালে আহ। মা, মই গৈ আছোঁ। সকলো ঠিকেই আছেতো মা? মা, কি হৈছে নোকোৱা কিয়? দেউতাৰ গাটো বেয়া শুন। মইতো গৈয়ে আছোঁ, এটা কাম কৰা, মই মইনুলক ফোন এটা কৰি কৈ আছোঁ, সি আমাৰ ঘৰলৈ এতিয়াই যাব, আৰু তুমি তাৰ লগতে দেউতাক চিভিল হস্পিটেললৈ লৈ আহা। মইনুলক মই মাতিলোৱেই, সি আহিছেই। মই এতিয়া সেইটোকে কৰিবলৈ লৈছোঁ। তই যিমান পাৰ সোনকালে হস্পিটেললৈ আহ। এনেকৈ কৈ মাকে ফোনটো থলে, আৰু বেদান্তৰ দেউতাকক চিভিল হস্পিটেললৈ লৈ গ'ল। আনফালে বেদান্তইও লাষ্ট পেছেঞ্জাৰক ড্ৰপ কৰি চিভিল হস্পিটেললৈ বুলি ৰাওনা হ'ল। কিছুদূৰ গৈ সি দেখিলে এটা পুলিচ চেকপোষ্ট। আজি আকৌ ইয়াতে চেকপোষ্ট? ডাঙৰ কোনোবা নেতা পালিনেতা আহিছে চাগে। পুলিচে বেদান্তক গাড়ীখন ৰখাবলৈ ছিগনেল দিলে। বেদান্তই পুলিচৰ ছিগনেল মতে গাড়ীখন ছাইড কৰিলে, আৰু গাড়ীৰ পৰা নামিয়েই দৌৰাদৌৰিকৈ ছাব ইন্সপেক্টৰজনৰ ওচৰলৈ গ'ল। ছাৰ, মোৰ গাড়ীৰ কাগজ পত্ৰ সকলো ঠিকেই আছে। আপুনি এবাৰ অনলাইন চেক কৰি চাওক আৰু মোক যাবলৈ দিয়ক ছাৰ। মোৰ দেউতা হস্পিটেলত আছে। মানে বাহানা ভাবিয়েই আহিছ? মটৰ চাইকেলৰ ওপৰত ঠেং তুলি বহি থকা ছাব ইন্সপেক্টৰজনে ক'লে। নাই ছাৰ, মই একো বাহানা কৰা নাই। আপুনি বিশ্বাস কৰক, লাগিলে মোৰ মালৈ ফোন কৰক ছাৰ। যা, আগতে তোৰ গাড়ীৰ কাগজ পত্ৰ উলিয়াই আন। বেদান্তই লগে লগে গাড়ীৰ কাগজ পত্ৰ দেখুৱাই দিলে। ইয়াৰ দেখোন সকলো কাগজ পত্ৰ ঠিকেই আছে, গাড়ীৰ কণ্ডিশ্যনো ঠিকেই আছে। কি কৰা যায় এতিয়া? কেনেকৈ ইয়াক ফচোৱা যায়? এজন আৰক্ষী জোৱানক নিৰ্দেশ দি ছাব ইন্সপেক্টৰজনে ক'লে, ইয়াৰ এলকহল টেষ্ট কৰা, আৰু অলপ মোটাকৈ, বুজিছা নহয়? বেদান্তই ইন্সপেক্টৰজনৰ হাতে ভৰিয়ে ধৰিলে। ছাৰ প্লিজ, মোক যাবলৈ দিয়ক। মোৰ সকলো ঠিকেই আছে ছাৰ। মই কেতিয়াও মদ খাই গাড়ী নচলাওঁ ছাৰ। ছাব ইন্সপেক্টৰজনে বেদান্তৰ একো কথাই নুশুনিলে, আৰু চালান কটাৰ নিৰ্দেশ দিলে। বেদান্তই জৰিমনাৰ ধন দিবলৈ অমান্তি হোৱাত এজন আৰক্ষীৰ জোৱানে তাক এটা প্ৰচণ্ড চৰ সোধালে। বেদান্তৰ যথেষ্ট খং উঠিল। আপোনালোকে মোক বিনা দোষত মাৰধৰ কৰিছে আৰু জৰিমনা বিহিছে। এয়া কিন্তু আপোনালোকে বহুত ডাঙৰ ভুল কৰিছে। ছাব ইন্সপেক্টৰজনে খঙতে চোচা মাৰি আহিল, আৰু বেদান্তক গাড়ীত তুলি থানালৈ লৈ গ'ল, আৰু বেদান্ত গোটেই ৰাতি লকআপত কটাবলগীয়া হ'ল। আনফালে মাক মিনতীৰ ফোনৰ ওপৰত ফোন। বেদান্তই মাকক সকলো কথা বিৱৰি ক'লে। বেদান্তৰ কথা শুনি মাকৰ মূৰত যেন আকাশ ভাগি পৰিল। এফালে দেউতাক হস্পিটেলত, আনফালে বেদান্ত থানাত। থানাৰ অচিৰ পৰা আৰম্ভ কৰি কোনেও বেদান্তৰ কথা নুশুনিলে। পিছদিনা ৰাতিপুৱা বেদান্তই থানাৰ পৰা ওলায়েই হস্পিটেলত উপস্থিত হ'ল, কিন্তু সি আৰু দেউতাকৰ মাত নুশুনিলে। বেদান্ত হস্পিটেলত গৈ পোৱাৰ আগতেই দেউতাকে শেষ নিশ্বাস ত্যাগ কৰিলে। এই সম্পূৰ্ণ হৃদয় বিদাৰক ঘটনাটোৱে সমগ্ৰ অঞ্চলটো জোকাৰি গ'ল। বিভিন্ন সামাজিক মাধ্যমৰ যোগেদি ঘটনাটো চাৰিওফালে জুইৰ দৰে বিয়পি পৰিল। আনকি সেই জিলাৰ উপায়ুক্ত অৰ্থাৎ DC বলবীৰৰ কাণতো পৰিল। DC বলবীৰে এখন উচ্চ পৰ্যায়ৰ কমিটি বনাই ঘটনাটো তদন্তৰ নিৰ্দেশ দিলে, আৰু নিজেও কিবা এটা কৰাৰ চিন্তা কৰিলে। DC বলবীৰে এদিন এজন সাধাৰণ উবেৰ ড্ৰাইভাৰৰ বেশ ধাৰণ কৰিলে, আৰু সেই পুলিচ চেকপোষ্টলৈ বুলি ৰাওনা হ'ল। তেতিয়া ৰাতি প্ৰায় 12মান বাজিছিল। পুলিচে গাড়ীখন ৰখাবলৈ ছিগনেল দিলে। চালকৰূপী DCয়ে গাড়ীখন ৰখালে।
গাড়ীৰ পৰা নামি অহাত কেইজনমান পুলিচে আহি গাড়ী চালকজনক মাৰধৰ কৰিবলৈ ধৰিলে। গাড়ী চালকজনে বাৰে বাৰে হাতজোৰ কৰি অনুৰোধ কৰিছে, বিনা দোষত আপোনালোকে মোক কিয় মাৰধৰ কৰিছে? মইতো একো দোষ কৰা নাই, মইতো গাড়ীও ঠিকমতেই চলাই আছোঁ। ছাৰ, এই বোলে গাড়ী ঠিকমতেই চলাই আছে, তাৰ বোলে একো দোষ নাই। এজন আৰক্ষীয়ে ঠাট্টাৰ সুৰত হাঁহি হাঁহি আৰক্ষীৰ উচ্চপদস্থ বিষয়াজনক ক'লে, আৰু দুচাটমান লগাই দিয়া আৰু এটা মোটা অংকৰ যোগাৰ কৰা। বিষয়াজনৰ আদেশ পাই দুজন আৰক্ষীয়ে উবেৰ চালক অৰ্থাৎ ডিচিক আৰু দুচাট দিওঁ বুলি আগবাঢ়িলে। এইবাৰ চালকজনে গাড়ীৰ কাগজ পত্ৰ সকলো দেখুৱাই ক'লে, এয়া চাওক ছাৰ, মোৰ গাড়ীৰ কাগজ পত্ৰ সকলো ঠিকেই আছে। মই সময়মতে সকলো নথি পত্ৰ আপ টু ডেট কৰি ৰাখিছোঁ আৰু আপোনালোকে অনলাইনত চেক কৰিব পাৰে। আৰক্ষীৰ এজনে কাগজ পত্ৰখিনি সোঁ হাতেৰে আজুৰি চেক কৰি চালে আৰু ছাব ইন্সপেক্টৰজনৰ ওচৰলৈ গৈ ক'লে, ছাৰ, ইয়াৰ দেখোন কাগজ পত্ৰ সকলো ঠিকেই আছে, গাড়ীৰ কণ্ডিশ্যনো ঠিকেই আছে। কি কৰা যায় এতিয়া? ইয়াৰ পৰা কেনেকৈ জৰিমনা লোৱা যায়? এটা কাম কৰা, মদ খাই গাড়ী চলাই ট্ৰাফিক ৰুল নমনা বুলি জৰিমনা লোৱা, ছাব ইন্সপেক্টৰজনে ক'লে। আৰক্ষীৰ জোৱানজনে এলকহল টেষ্টিং মেচিনটো উলিয়াই চালকজনৰ মুখত দিলে, এয়া চা, তই মদ খাই গাড়ী চলাইছ, এতিয়া ৰুল মতে তই 5,000 ফাইন দিব লাগিব, আৰু যদি দিব নোৱাৰ তেন্তে 6 মাহৰ জেল খাটিবলৈ সাজু হ। ছাৰ, এনেকুৱা নকৰিব, আপোনালোকে বিশ্বাস কৰক, মই মদ খাই কেতিয়াও গাড়ী নচলাওঁ। চালকজনে আৰক্ষী জোৱানজনৰ এক প্ৰকাৰ হাতে ভৰিয়ে ধৰিলে। ব'ল, আমাৰ ছাৰে যি সিদ্ধান্ত ল'ব সেয়াই হ'ব। জোৱানজনে চালকজনৰ চোলাৰ কলাৰত ধৰি ছাব ইন্সপেক্টৰজনৰ ওচৰলৈ লৈ গ'ল। ঐ, তই মদ খাই কিয় গাড়ী চলাইছ? এই বুলি কৈ ছাব ইন্সপেক্টৰজনে এটা প্ৰচণ্ড চৰ সোধালে। তই জাননে মদ খাই গাড়ী চলোৱাৰ শাস্তি কি হ'ব পাৰে? ছাৰ, মোক বিশ্বাস কৰক, আপোনালোকৰ মেচিনত কিবা ভুল হৈছে। মই মদ খোৱা নাই ছাৰ। এটা কাম কৰ, আমি যদি তোক নিয়মমতে ফাইন দিবলৈ কওঁ তেন্তে তই 5,000 দিব লাগিব, কিন্তু তই এতিয়া 3,000 দিলে আমি ইয়াতে কেছটো ৰাফা দাফা কৰিম আৰু তয়ো সোনকালে যাব পাৰিবি। ছাৰ, মই ইমান পইচা ক'ৰ পৰা দিম? ৰাতি ইমান দেৰিলৈ গাড়ী চলায়ো ইমান পইচা ইনকাম কৰিব নোৱাৰোঁ। মোৰ ঘৰৰ অৱস্থাও ভাল নহয় ছাৰ। ঘৰত মা আৰু দেউতা দুয়োটাই অসুখীয়া। কিবাকৈ এই গাড়ীখন চলাই ঘৰখন চলাই আছোঁ। এদিন ভালকৈ খালে পিছদিনা খাবলৈ পাম নে নাপাম চিন্তা হয় ছাৰ। তাৰোপৰি মা দেউতাৰ বেমাৰৰ দৰৱ পাতিটো আছেই। দয়া কৰক ছাৰ। এটা কাম কৰ, যা, তোৰ অৱস্থাটো চাই মই 1,000 কমাই দিছোঁ। এতিয়া 2,000 টকা এটা দে আৰু ইয়াৰ পৰা ভাগ। চালকৰূপী ডিচিয়ে পুনৰ কাকুতি মিনতি কৰি ক'লে, নাই ছাৰ, আপোনালোকে কোৱা কথা মই মানিব নোৱাৰিম, কাৰণ মই একো ভুল কৰা নাই। মোৰ কাগজ পাতিও ঠিকেই আছে, গাড়ীৰ কণ্ডিশ্যনো ঠিকেই আছে, আৰু মই মদো খোৱা নাই। কি কৈছ তই? তাৰমানে আমিহে ভুল কৰিছোঁ? ইয়াক এটা কাম কৰা, গাড়ীত উঠোৱা আৰু থানালৈ লৈ ব'লা, তাত সকলো বুজাই দিম তাক। ছাব ইন্সপেক্টৰজনৰ আদেশ পাই আৰক্ষী জোৱানজনে চালকজনক পুলিচৰ জীপত বহুৱাই থানালৈ লৈ গ'ল। উবেৰ চালকৰ বেশত থকা ডিচিক থানাত দেখি থানাৰ অচিৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। অচিয়ে লগে লগে ডিচিৰ হাতে ভৰিয়ে ধৰিলে আৰু নিজৰ লগতে সকলোকে ক্ষমা কৰি দিবলৈ অনুৰোধ কৰিলে। অচিৰ এনে কাণ্ড দেখি ছাব ইন্সপেক্টৰজনে কিবা সুধিবলৈ ওলাওঁতেই চালকৰূপী ডিচি বলবীৰে নিজেই নিজৰ পৰিচয় দি ক'লে, চি, আজি মই বৰ লজ্জাবোধ কৰিছোঁ। আপোনালোকৰ এনে নিকৃষ্ট কাণ্ডৰ কথা সমগ্ৰ জিলাতেই বিয়পি পৰিছে। আপোনালোকৰ কাৰণে এজন নিৰ্দোষী ল'ৰাই থানাৰ লকআপত কটাবলগীয়া হৈছে, আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে সেই ল'ৰাজনে আপোনালোকৰ এনে কাণ্ডৰ বাবে দেউতাকৰ শেষ সময়খিনিতো উপস্থিত থাকিব নোৱাৰিলে। সেয়েহে ইতিমধ্যে মই এই ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছোঁ, আৰু এই মুহূৰ্তত মই আপোনালোকক ডিউটিৰ পৰা ছাছপেণ্ড কৰিছোঁ। আজি মোক আপোনালোকে চিনি পালে বাবে আপোনালোকে মোক থানাত ৰাখিব নোৱাৰে, কিন্তু আজি মোৰ স্থানত যদি কোনো সাধাৰণ ব্যক্তি হ'লহেঁতেন তেন্তে সেইজনৰ আজি কি অৱস্থা হ'লহেঁতেন। মই ইয়ালৈ নতুনকৈ আহিছোঁ বুলিয়ে আপোনালোকে নাভাবিব যে মই অনভিজ্ঞ, আৰু আপোনালোকে এই কাম কাৰ নিৰ্দেশত কৰি আছে। বাৰু, আপোনালোকে নক'লেও মই সকলো গম পাম, মাত্ৰ অপেক্ষা তদন্তৰ প্ৰতিবেদনখন অহালৈ। কিছুদিন পিছত ডিচি বলবীৰৰ হাতত সমগ্ৰ ঘটনাটোৰ তদন্তৰ প্ৰতিবেদন হাতত পৰিল, আৰু ঘটনাটোৰ লগত জড়িতসকলক উচিত শাস্তি দিয়া হ'ল।
ডিচিৰ এনে কাৰ্য মুহূৰ্ততে সেই জিলাত জুইৰ দৰে বিয়পি পৰিল আৰু ডিচি বলবীৰক সকলোৱে বিভিন্ন মাধ্যমেৰে প্ৰশংসা কৰিলে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ এক গুৰুত্বপূৰ্ণ বিষয়ৰ কাহিনী। আপোনাৰ মতামত নিশ্চয় জনাব। নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন। আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।